নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ যে ভালে আছে। চ' আজি এটা বহুত ইণ্টাৰেষ্টিং বস্তু দেখুৱাম। আপোনাৰ যদি অলৰেডি বিজনেছ আছে আৰু বেলেগ ধৰণৰ বিজনেছ হ'ব পাৰে, আপোনাৰ জোতাৰ হ'ব পাৰে বা কাপোৰৰ হ'ব পাৰে বা বেলেগ বস্তুৰো হ'ব পাৰে, কিবা বেবিজৰ হ'ব পাৰে বা গেলামাল দোকানেই হ'ব পাৰে। এতিয়া আপুনি মাৰ্কেটিং কৰাৰ কেতিয়াবা চিন্তা কৰিছেনে? কাৰণ আজিকালি কি হয়, ছ'চিয়েল মিডিয়াৰ জামানা হয়। চ' তাত আপুনি যদি দুটা ৰীল স্ক্ৰল কৰে, এটা এডভাৰটাইজ আপুনি দেখিয়ে পায়। গুগলতো যদি কিবা চাৰ্চ কৰে, আপোনাৰ ষ্টাৰ্টিঙতে যোনটো লিংক থাকে সেইটো স্পনচাৰ্ড বুলি পেলাই এডভাৰটাইজমেণ্ট কৰা থাকে। চ' আপুনি এডভাৰটাইজিং কেতিয়া কৰিছে নেকি বাৰু? কাৰণ যদি আপুনি কম্পেৰিজন কৰে, এজন আছে যোনে বিজনেছ কৰি আছে কিন্তু মাৰ্কেটিং কৰা নাই, আৰু এজন আছে যোনে বিজনেছ কৰি আছে প্লাছ মাৰ্কেটিঙো কৰি আছে। তেনে ওজনটো কাৰ বেছি হ'ব? অবভিয়াছলি যোনে মাৰ্কেটিং কৰি আছে তাৰে বেছি হ'ব। কাৰণ আপোনাৰ বেছি মানুহে গম পাব বা অনলাইন প্ৰেজেঞ্চটো বেছি থাকিব। তেতিয়া কি হয়, বাহিৰৰ পৰা যদি কোনোবা মানুহ আহে, তেতিয়া সিহঁতে যদি আপোনাৰ এডভাৰটাইজ চাইছে, তেনে আপোনাৰ দোকানটোৱে প্ৰিফাৰ কৰিব। চ' এতিয়া কি হয়, এটা এক্সাম্পল জাষ্ট লৈ পেলাই দি দিছোঁ। আপোনাৰ যিকোনো মানে প্ৰডাক্ট হ'ব পাৰে দেই। চ' টি চাৰ্টে লৈ লওঁ, কাপোৰ দোকান, টি চাৰ্ট এটা লৈ লৈছোঁ। এতিয়া আপুনি যদি টি চাৰ্টটো আপোনাৰ অফলাইন দোকান আছে, কিন্তু আপুনি অনলাইনত দিয়া নাই, কাৰণ এতিয়া কি লাগে, আপুনি যদি টি চাৰ্ট বেচে, তেতিয়া অনলাইনত কি লাগে মই দেখাই আছোঁ। টি চাৰ্ট ইন এমেজন বুলি মাৰো, ঠিক আছে। এতিয়া আপুনি দেখি পাব, এয়া চাওক, ষ্টাৰ্টিঙতে বহুতখিনি অপশ্যনছ আহি গৈছে। আৰু চবতছে কমন বস্তু কি হয়, এটা এটা মডেল আছে যোনে সেই টি চাৰ্টটো পিন্ধি পেলাই মানে শ্ব'কেছ কৰি আছে। চ' এতিয়া আপোনাৰ যদি অফলাইন দোকান আছে, তেনে মডেল ক'ৰ পৰা পাব এতিয়া? কাৰণ নিজে পিন্ধি দেখাব পাৰে, সেইটো এটা অপশ্যন হয়। কিন্তু বহুত মানুহে নিজে পিন্ধি দেখুৱাটো প্ৰিফাৰ নকৰে। এতিয়া আমাক দুটা বস্তু লাগিব। এটাটো আপোনাৰ প্ৰডাক্ট যিকোনো হ'ব লাগিব, প্লাছ আৰু এটা মডেল যোনে বস্তুটো আপোনাৰ প্ৰডাক্টটো দেখাই আছে। চ' এতিয়া মডেল ক'ৰ পৰা পাম? চ' তাৰো উপায় আছে। চিম্পলি আপুনি ক'ত যাব? পিণ্টাৰেষ্ট আপুনি চাৰ্চ কৰিব, PINTEREST। পিণ্টাৰেষ্ট এটা এনেকুৱা প্লেটফৰ্ম হয় য'ত আপুনি বহুত বেলেগ বেলেগ ষ্টাইলৰ ফটোজ পাই যাব, যোনটো মানুহখিনিয়ে অলৰেডি আপলোড কৰি থৈছে, ক্ৰিয়েটিভিটি দেখাই থৈছে। চ' আমাক কি লাগে? মেইল মডেল এজন লাগে। ত' আমি চিম্পলি চাৰ্চ কৰিম মেইল মডেল আৰু চাৰ্চ কৰি দিম। এতিয়া বহুতখিনি মডেল আহি যাব। এতিয়া আপোনাক যোনটো ভাল লাগে, যোনটো আপোনাক লাগিছে যে এই মডেলটোৱে মোৰ বিজনেছটো ভালকে শ্ব'কেছ কৰিব পাৰিব, সেইটো চিলেক্ট কৰি ল'ব। এতিয়া ইয়াত বহুতখিনি আছে, মই যিকোনো এটা চিলেক্ট কৰি লৈছোঁ। এইটো ভাল লাগিছে কাৰণ ডাইৰেক্ট ফ্ৰণ্ট ভিউ আছে ন। আপুনি চাব পাৰে এই মডেলটো মই এতিয়া ইউজ কৰিম আমাৰ টি চাৰ্টৰ ব্ৰেণ্ডটোৰ কাৰণে। চ' এতিয়া কি কৰিম, চিম্পলি আপোনাৰ ইয়াত তিনিটা ডট আহিব, ডাউনলোড অপশ্যন আহিব, ডাউনলোড ইমেজ মাৰি দিম। আমাৰ ইমেজটো ডাউনলোড হৈ গৈছে, আপুনি চাব পাৰে এইটো। চ' আমি আমাৰ মডেল পাই গ'লোঁ। এতিয়া আমাক লাগে আমাৰ প্ৰডাক্ট। চ' আমাৰ প্ৰডাক্টটো আমাৰ লগত আছেই অলৰেডি। যিকোনো প্ৰডাক্ট হ'ব পাৰে, মই কৈছিলোঁ টি চাৰ্টৰ দেখাম বুলি। চ' এটা টি চাৰ্ট লওঁ বলক। এতিয়া আমি যেতিয়া ফটো ক্লিক কৰোঁ আমাৰ প্ৰডাক্টৰ, একদম পাৰফেক্ট নহয়, কাৰণ আমাৰ লগত ইমান হাই কোৱালিটি কেমেৰা নাথাকে, বা বুজিছে নহয়, অকণমান মানে বেলেগ বেলেগ টাইপৰ ফটো আহে আৰু ভাল এইচডি নাহে। চ' তেনেকুৱা ফটোৱে আমি এটা চিলেক্ট কৰি ল'ম বলক। চ' টি চাৰ্ট ইন বেড বুলি মাৰোঁ, মানে বিচনাত পৰি থকা এটা টি চাৰ্ট, আৰু তেনেকুৱাকৈ আমি ফটো মাৰোঁ ন। চ' আপুনি চাব পাৰে বহুতখিনি ফটোজ আহি যাব, টি চাৰ্ট ইন বেড। আৰু চেক কৰোঁ, অ'কে। চ' এইটো এখন ফটো চাওক, দেখিছেনে? চ' আমি যেতিয়া ফটো ক্লিক কৰোঁ, এনেকুৱা টাইপৰে কিবা এটা ফটো আহে, এইটো। চ' আমি টি চাৰ্ট এতিয়া পাই গ'লোঁ। ভাবি লওক এইটো আপোনাৰ টি চাৰ্ট হয়, আপোনাৰ দোকানৰ। চিম্পলি মই এতিয়া ডাউনলোড কৰি লওঁ, ছেভ কৰি লওঁ, ছেভ হৈ গ'ল। অ'কে, চ' আমাৰ লগত এতিয়া মডেল আহি গ'ল আৰু আমাৰ লগত আহি গ'ল টি চাৰ্ট। চ' দুটাও আহি গ'ল। এতিয়া কি আৰু, আমাৰ মডেল আছে, টি চাৰ্ট আছে, এতিয়া খালি ফটোখন জেনেৰেট কৰিব লাগে। এতিয়া ক'ত কৰিম? চিম্পল হয়, চেট জিপিটি। চ' আপুনি চেট জিপিটি অ'পেন কৰিব। যদি আপুনি আগতে ইউজ কৰা নাই, তেনে লগ ইন কৰি ল'ব আপোনাৰ ইমেইল দি পেলাই।
তাৰপিছত আমি ইয়াত পেষ্ট কৰি দিম দুটাও ফাইল যোনটো আমি লৈছিলোঁ আমাৰ টি চাৰ্ট আৰু মডেলটো এতিয়া অপেন কৰি দিম আপুনি চাব পাৰে মই আপলোড কৰিছোঁ টি চাৰ্টখন আৰু মডেলটো এতিয়া আমাক চিম্পলি এটা প্ৰম দিব লাগিব আমি কি প্ৰম দিম ষ্টাৰ্টিঙত কৈ দিওঁ ইউ আৰ এ প্ৰফেশ্যনেল ডিজাইনাৰ মানে দি দিছোঁ যে তুমি এটা প্ৰফেশ্যনেল ডিজাইনাৰ হয় ChatGPT-ক কৈ দিছোঁ কাৰণ ChatGPT আমাক এতিয়া ফটোখন ডিজাইন কৰি দিব ন মডেলটোৰ লগত চ' ইউ আৰ এ প্ৰফেশ্যনেল ডিজাইনাৰ I have attached এতিয়া মই attach কৰিছোঁ a t-shirt and a model ঠিক আছে so the t-shirt is my brand বা my product যি লিখিবলৈ লিখিব পাৰে and I want the model to wear my t-shirt মানে আপুনি চিম্পলি সেই মডেলটোৰ ওপৰত আপোনাৰ টি চাৰ্টটো দেখুৱাব বিচাৰিছে চ' এনেকৈ টাইপ কৰি দিলোঁ নেক্সট প্লিজ ক্ৰিয়েট মি এ গুড advertising image so that I can sell my t-shirt okay চাব পাৰে একদম চিম্পল বেছি একো দিয়া নাই জাষ্ট ক্লিয়াৰ ডাইৰেকশ্যন দিছোঁ যে মই মোৰ কাপোৰটো এডভাৰটাইজিং কৰিব বিচাৰিছোঁ চেল কৰিব লাগে চ' মোক এটা ফটো বনাই দিয়ক যোনটো মডেলটোৱে মোৰ টি চাৰ্টটো পিন্ধি আছে তাৰপিছত চিম্পলি আপুনি ক্ৰিয়েট কৰিব এতিয়া আপুনি চাব পাৰে ক্ৰিয়েটিং ইমেজ হৈ আছে চ' এতিয়া মই আপোনাক এক্সাম্পলহে দিছোঁ দেই টি চাৰ্টৰ এতিয়া আপোনাৰ যি প্ৰডাক্ট আছে সেইটো আপুনি দিব পাৰে এতিয়া আপোনাৰ ৱাটচ হ'ব পাৰে ৱাটচৰ দোকান হ'ব পাৰে চ' আপুনি টি চাৰ্টৰ জেগাত ৱাটচ দি দিব সেই মডেলটোৱে নিজৰ হাতত ৱাটচটো পিন্ধি দেখুৱাব চ' তেনেকুৱা বেলেগ আৰু হ'ব পাৰে মোবাইল দোকান হ'ব পাৰে চ' মোবাইলটো লৈ থকা দেখাব পাৰে বা তেনেকুৱা যি প্ৰডাক্ট আছে আপুনি দিলেই হ'ল আৰু চ' তেনেকৈ দিলে আপোনাক ইমেজটো ChatGPT-য়ে ক্ৰিয়েট কৰি দি দিব এতিয়া মেইন বস্তুটো হ'ল আপুনি চাব লাগিব যে মডেলটোৱে আপোনাৰ যোনটো শ্ব'কেছ কৰি আছে প্ৰডাক্টটো সেইটো অকণমান হাই কোৱালিটি বা ভাল দেখিব এটা মডেল হোৱা ইম্পৰ্টেণ্ট হয় তেতিয়াহে মানুহ এট্ৰেক্ট হ'ব ন চ' এতিয়া ক্ৰিয়েট কৰিছে সেইটো চাওক কিমান ধুনীয়াকৈ ChatGPT-য়ে আপোনাক ইমেজটো ক্ৰিয়েট কৰি দি দিছে চ' আমাৰ টি চাৰ্টটো অৰেঞ্জ আছিলে আৰু মডেলটো আপোনাৰ টি চাৰ্টটো পিন্ধি আছে লগতে আপোনাক কিবা কিবি লিখিও দিছে তাততো আৰু ভাল ক্লাছিক কমফৰ্ট কনফিডেন্স দেখিছেনে টাইমলেছ ষ্টাইল ফৰ এভৰিডে ইউ চ' এনেকুৱাকৈ বহুতখিনি দি দিছে চ' এনেকুৱাকৈ তাৰপিছত কি আৰু চিম্পলি আপুনি ডাউনলোড কৰিব লাগে ইয়াত আছে আপোনাৰ শ্বেয়াৰ ওচৰত চাব পাৰে ডাউনলোড অপশ্যন আছে আপুনি যদি ডাউনলোড কৰে আপোনাৰ ইমেজখন ডাউনলোড হৈ যাব এতিয়া চিম্পলি ইমেজ ডাউনলোড হৈ গ'ল আপুনি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দিব পাৰে আপোনাৰ যদি ফেচবুক পেজ আছে বা এমেজন ফ্লিপকাৰ্ট য'তো বিচাৰিছে দিব পাৰে এতিয়া এই ফটোখনত আপুনি চাইছে যে ফ্ৰণ্ট ভিউ আছে ন টি চাৰ্টৰ আপুনি যদি বেক ভিউ বিচাৰে তেনেকৈ ছেইম ফটোখন ডাউনলোড কৰি ক্ৰিয়েট মি এ বেক ভিউ ইমেজ এনেকৈও দেখিব পাৰে আৰু এনেকৈ ছেইম মডেলৰ ফটো দিলে বেক ভিউটো আহি যাব চ' ফ্ৰণ্ট ভিউ প্লাছ বেক ভিউ দুটাও দি পেলাই আপুনি ফটো জেনেৰেট কৰিব পাৰে আৰু নিজৰ দোকানৰ যোনটো এডভাৰটাইজিং হয় নিজেই কৰিব পাৰে কাকো হায়াৰ কৰিব নালাগে একো ইমান ডিফিকাল্টো নহয় আৰু যদি আৰু শিকিব আপোনাৰ মন আছে যে কেনেকৈ কি কৰিব লাগে তেনে নেক্সট জেন ক্ৰিয়েটিভ আছাম চেনেলটো ফ'ল' কৰি ল'ব থেংক ইউ ভেৰি মাছ